কবি সন্মিলনৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশনখন আমাৰ শিৱসাগৰ তিনিদিনীয়া কাৰ্যসূচীৰে কালিৰ পৰা আৰম্ভ হৈছে। কালি ইতিমধ্যে আমাৰ যথেষ্টখিনি কাৰ্যসূচী ৰূপায়ণ হৈ গৈছে। সতীৰ্থ কবি সন্মিলন, আমন্ত্ৰিত কবি সন্মিলন, যুৱ কবি সন্মিলনৰ পৰা আদি কৰি আমাৰ যি কাৰ্যনিৰ্বাহক সভা সেয়াও কালি ইতিমধ্যে শেষ হৈছে। আৰু আজি তৃতীয় দিনৰ কাৰ্যসূচীৰ আৰম্ভণিত আমাৰ 38খন পতাকা উত্তোলনেৰে আমাৰ এই প্ৰথম কাৰ্যসূচী ৰূপায়ণ হৈছে। ইয়াৰ পাছতে আছে আমাৰ বন্তি প্ৰজ্বলন আছে, প্ৰতিনিধি সভা আছে, আৰু আছে হিতৈষী আৰু আজীৱন সদস্যসকলৰ যি কবি সন্মিলন সেয়া আছে। আজিৰ দিনটো বিভিন্ন ধৰণৰ কাৰ্যসূচী, সন্ধিয়া সময়ত আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। তেনেধৰণে কাইলৈলৈকে আমাৰ কবিতাৰ সমদল যাত্ৰা আছে। আৰু আমাৰ এই অধিৱেশনখনিত অকল শিৱসাগৰে নহয়, অসমৰে নহয়, ভাৰতবৰ্ষৰ নহয়, ভাৰতবৰ্ষৰ বাহিৰৰ নেপালৰো ভাৱনা পাৰজুলি আৰু আমাৰ কবি, বিশিষ্ট কবি প্ৰকাশ গৌতম আমাৰ উৰিষ্যাৰ পৰা আহিছে, পশ্চিমবংগৰ পৰা আহিছে, আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা যথেষ্ট সংখ্যক কবি, আমাৰ সাহিত্য অনুৰাগী, কাব্যপ্ৰেমী গোট খাইছে। আৰু আমাৰ এই ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ আমাৰ এই উৎসৱস্থলী যেন হৈ পৰিছে। এই তিনিদিন কাৰ্যসূচীত আমি আপোনালোকৰো সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ। মই সংবাদ মাধ্যমৰ বিশেষকৈ চেনেলৰ সকলোলৈকে মই প্ৰণিপাত জনাইছোঁ। সদৌ কবি সন্মিলনৰ তৰফৰ পৰা আপোনালোকলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি মই উৎফুল্লিত হৈছোঁ, অতি আৱেগিক হৈছোঁ। এই ঐতিহাসিক শিল্প আৰু ভাস্কৰ্যৰ চহৰ শিৱসাগৰ আমি আজি এই সপ্তদশ অধিৱেশন অনুষ্ঠিত কৰিছোঁ। আৰু আজি পতাকা উত্তোলন কৰি মই প্ৰণাম কৰিছোঁ যে সেউজীয়া পতাকাখন মানে উত্তোলন কৰিছোঁ। আৰু শিৱসাগৰ, বিশেষকৈ শিৱসাগৰ মহানগৰত আজি এই মানে ঐতিহাসিক শিৱসাগৰত এই পতাকা উত্তোলন কৰি আৰু আজি শেষ মানে অন্তিম দিনাখন এই পতাকা উত্তোলন কৰি আমি বৰ উৎফুল্লিত হৈছোঁ। আৰু বিশেষকৈ সদৌ কবি সন্মিলন অতি আনন্দিত হৈছে, অতি ভাল পাইছে। গোটেই পৰিৱেশটো আজি মানে পতাকা উত্তোলনৰ এটা পৰিৱেশ আহিছে আৰু কাব্যিক যাত্ৰা আৰম্ভ হৈছে। মই ভাবিছোঁ যে আপোনালোকৰ সহযোগিতা, আপোনালোকৰ সদ্ভাৱনাত আমি সদৌ কৰ্মীসকলে আহি আজি আমি 37টা বছৰ পাৰ কৰিলোঁ। পুনৰবাৰ আমি স্মৰণ কৰিবলৈ বিচাৰিছোঁ শ্ৰদ্ধেয় ৰাম গগৈ ডাঙৰীয়াই প্ৰতিষ্ঠা কৰি থৈ যোৱা এই সদৌ কবি সন্মিলনে আজি এটা বৰ্ণাঢ্য ৰূপ লৈছে। আমি সকলো কবিকে জনমুখী কৰি তুলিছোঁ। আমি জনগণৰ মাজলৈ আমি লৈ গৈছোঁ, কবিতাৰ চোতাল আমি কৰিছোঁ, কবিতাৰ বিভিন্ন অনুষ্ঠান কৰিছোঁ। আৰু বহুত সকলো কবিতাকে আমি মহাবিদ্যালয়সমূহত আমি সংগঠন কৰিছোঁ। তেওঁলোকৰ লগত আমি বুজা পৰা কৰিছোঁ। কলেজবিলাকত আমি তেনেকৈ ছাত্ৰ ছাত্ৰীৰ লগত আমি বিনিময় কৰিছোঁ। আৰু বিশেষকৈ আজি 2টা দিন, যোৱাকালি আৰু আজি এই শিৱসাগৰ মহানগৰত থাকি, এই বিশেষকৈ অধিৱেশনস্থলী থাকি মই অতি আৱেগিক মানে সঁচা অৰ্থত ক'বলৈ গ'লে মানে কাব্যিক আৱেগিক হৈছোঁ। সকলোৰে সহযোগিতা, সকলোৰে কাব্যযাত্ৰাৰ প্ৰতি সহায় জনোৱাটো অতি গুৰুত্বপূৰ্ণ। আপোনালোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।